মুখ্যমন্ত্ৰীক মিছলীয়া আখ্যা চাহ শ্ৰমিকৰ যোৰহাটৰ চিনেমাৰত প্ৰতিবাদী কাৰ্যসূচী দেৰগাঁৱত কেইটামান মাহৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চাহ নিগমৰ অধীনত থকা চাহ বাগিচাসমূহৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 205 টকাৰ পৰা 250 টকালৈ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছিল। 1 অক্টোবৰৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু আজি অক্টোবৰ মাহৰ 15টা দিন পাৰ হ'ল যদিও মুখ্যমন্ত্ৰীৰ ঘোষণা কাৰ্যকৰী নোহোৱাত ক্ষুব্ধ হৈ পৰিছে অসম চাহ নিগমৰ অধীনৰ কেইবাখনো চাহ বাগিচাৰ শ্ৰমিক ৰাইজ একত্ৰিত হৈ চিনামৰা চাহ বাগিচাৰ অসম চাহ নিগমৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। दैनिक मजूरी वृद्धि करक श्रमिकर दैनिक मजूरी वृद्धि करक बीजेपी दालाल অসম सरकार मुर्दाबाद অসম सरकार काम নাই मुख्यमंत्री हिमंत বিশ্ব शर्मा दालाले बीजेपी दालाले बीजेपी काम নাই অন্যহাতে শ্ৰমিকসকলে মুখ্যমন্ত্ৰীক মিছলীয়া আখ্যা দিয়ে। যদিহে মজুৰি বৃদ্ধি নহয় তেতিয়াহ'লে আন্দোলন ভয়াৱহ হ'ব বুলি শ্ৰমিকসকলে হুংকাৰ প্ৰদান কৰিছে। আজি আমাৰ কাৰণে এক দুখৰ বিষয়, যিটো মানে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয় নিজকে, আৰু নিজকে বহুত শক্তিশালী বুলি ভাবে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে তেওঁ এজন মিষ্ট্ৰেটাৰ মুখ্যমন্ত্ৰী, তেওঁ এজন মিছলীয়া মুখ্যমন্ত্ৰী ইতিমধ্যে আখৰে আখৰে প্ৰমাণ হৈছে। কাৰণ যোৱা কিছুদিন পূৰ্বে দেৰগাঁৱত এটা কেবিনেট বৈঠক বহিছিলে, তাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে ডিঙিটো ফালি ফালি কাকবা সুধি সুধি কৈছিলে, কিন্তু সি নিজেও নাজানে অসম চাহ নিগমৰ হিষ্ট্ৰী সিও নিজেও নাজানে। কাকবা পিছফালে সুধি সুধি তেওঁ নিজে কৈছিলে যে অহা অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা আমি অসম চাহ নিগমৰ যিসকল শ্ৰমিক আছে তেওঁলোকৰ দৰমহাত 250 টকালৈ বৃদ্ধি কৰিম বুলি। কিন্তু আজিৰ তাৰিখত মুখ্যমন্ত্ৰীয়ে কিয় কৰিব পৰা নাই? মানে এটা কথাই প্ৰমাণ হৈছে যে আমাৰ চাহ শ্ৰমিকক সদায় এইখন বিজেপি চৰকাৰেই হওক বা কংগ্ৰেছ চৰকাৰেই হওক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। এই আখৰে আখৰে প্ৰমাণ হৈছে। আৰু এই প্ৰতিবাদী স্থলীৰ পৰা আমি অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক সকীয়াই দিব বিচাৰিছোঁ, যদিহে আমাৰ 2-3 দিন ভিতৰত আমি যদি বদলি কাম আৰু 250 টকাৰ হাজিৰা যদি আমি কিবা মানে নটিচ নাপাওঁ, তেতিয়াহ'লে কিন্তু আমি ৰাজপথলৈ আন্দোলন কৰিবলৈ বাধ্য হৈ যাম। আৰু মুখ্যমন্ত্ৰীগৰাকী এটা কথা আখৰে আখৰে প্ৰমাণ কৰিছে যে তেওঁ মিছলীয়া, বিজেপি চৰকাৰখন মিছলীয়া। আমাক অৰুণোদয় আঁচনি দিছে, অৰুণোদয় আঁচনি 1250 টকা মান্থলি দিছে, কিন্তু এই 1250 টকা নিজে দিতে আমাক 250 টকা হাজিৰাটো আজি প্ৰাইভেট বাগানত 250 টকা পাই আছে। এতিয়া শুনিবলৈ পাইছোঁ যে চৰকাৰে তেওঁলোকৰ 351 টকালৈ দৰমহা বৃদ্ধি কৰিব, কিন্তু আমি 205 টকাতে আজি মৰজিয়া 8 ঘণ্টা কাম কৰিবলগীয়া হৈছে। কোনোবাই যদি লেটকো কাম যায় তাকো ক'ব ইমান দেৰি কিয় কাম হৈছে, কিন্তু 205 টকাতে আমি ইমান কাম কৰিবলগীয়া হৈছে। আৰু এটা দুখৰ বিষয়, বিজেপি চৰকাৰখনে কৈ আছে যে অসমত প্ৰতিবাদ নহয়। ইতিমধ্যে আমি প্ৰমাণ কৰিছোঁ তিনিচুকীয়া, ডিব্ৰুগড়, আৰু যদি এই আমাৰ সমস্যাবিলাক অতি শীঘ্ৰে সমাধান নহয়, কিন্তু যোৰহাটত এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হ'ব। আৰু এই প্ৰতিবাদী স্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ। আজি আমাৰ মুৰমুৰীয়া, চিনামৰা, হাতীগড় 27 নম্বৰ, 28 নম্বৰ গোটেইবিলাক ৰাইজ আমি মিলি আজি প্ৰতিবাদ কৰিছোঁ। আৰু এই প্ৰতিবাদ আজিয়ে নহয়, আজিৰ পৰা আমাৰ এই প্ৰতিবাদ চলি থাকিব, ৰাজপথত প্ৰতিবাদ চলিব। কিন্তু এই কথা কিন্তু সকীয়াই দিছোঁ চৰকাৰখনক। আজি পোনপ্ৰথমে কথা হ'ল কি, CM কোৱা কথাটো অহা 1 তাৰিখে অক্টোবৰ মাহৰ পৰা দৰমহা বৃদ্ধি কৰিম বুলি ক'লে, কিন্তু ইমান মিছা কথা ক'ব পাৰে এজন মুখ্যমন্ত্ৰী হয়, অসমৰ ডাঙৰ মাথা হয়। সি যদি ইমান মিছলীয়া কথা যদি ক'ব পাৰে তো বেলেগেও ক'ব পাৰে। আকৌ আমাৰ ইয়াত যিবিলাক ঘোষণা কৰিছে, ঘোষণা হিচাপত আজি মেনেজমেণ্টো আজিলৈকে একো খা খবৰ দিয়া নাই। আজি আকৌ চেয়াৰমেন, ভাইচ চেয়াৰমেন সেইবিলাক আহিব, ৰাস্তা পাশে ঘূৰিব, ফেক্টৰী ঘূৰিব, গুচি যাব। বগানৰ অংশত মানুহ কেনেকুৱা কাম কৰি আছে, কেনেকুৱা হাবি হৈ আছে বগান, সেইবিলাকে তেওঁলোকে নাচায়। অকল কাম লাগে, পাত লাগে, মানুহক অকণমান দেৰি হ'লে ঘূৰাব লাগে, সেইটো পৰ্যায়লৈকে থাকে অকল। বিশেষ মই অনুৰোধ কৰিছোঁ যাতে সেইবিলাক নকৰি আমাৰ যিটো দৰমহা বৃদ্ধি হ'ব লাগে আৰু ভূমি পটা হ'ব লাগে, নহ'লে আমি জংগী আন্দোলনৰ সৈতে আমি নামি যাম আৰু পথ অৱৰোধ কৰিম। ধন্যবাদ। অসম চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা
1 অক্টোবৰৰ পৰা শ্ৰমিকৰ মজুৰি অন্যান্য বাগিচাৰ দৰে 250 টকা বুলি ঘোষণা কৰিলে কিন্তু অতি দুখৰ কথা আজি আপোনাৰ 15 তাৰিখ পৰ্যন্ত তেওঁলোকে এতিয়ালৈকে কোনো দিয়াৰ ব্যৱস্থা নকৰিলে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাত আমাৰ শ্ৰমিকসকল ক্ষুণ্ণ হৈছে তেওঁলোকে মিছলীয়া বুলি এতিয়া আজিৰ এই প্ৰতিবাদী সভাত তেওঁলোকে প্ৰতিবাদ কৰিছে গতিকে আমি এই কথাটো বৰ দুখ পাইছোঁ মুখ্যমন্ত্ৰী যেতিয়া কথাষাৰ কয় সেই কথাটোত মানে কথা ৰাখিব লাগে আমাৰ কথাটো সেইটোৱে সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।